নমস্কাৰ। আজি 7 জুলাই 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটো ৰাশিফল, যাত্ৰা, শুভকৰ্ম দিনটোৰ বিশেষ। আজিৰ দিনটোত ৰবি মিথুন ৰাশিত বহি আছে, মংগল বৃষ ৰাশিত বহি আছে। আজি বুধ বৃহস্পতি লগ্ন কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত শুক্ৰ আৰু কেতু সিংহ ৰাশিত বহি আছে। চন্দ্ৰ শনি মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত মানসিক টেনশ্যন বেছি হ'ব, স্বাস্থ্য পাতিত কিছু প্ৰব্লেম থাকিব। গতিকে পাৰিলে আপুনি এটা সাগৰীয় মুকুতা ইউজ কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। সোমবাৰ দিনটো পালন কৰক, শিৱৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। এৰিছ টু কেঞ্চাৰ। মেষ ৰাশি, আজি দিনটোত শৰীৰৰ প্ৰতি কিছু যত্ন ল'ব। সামাজিক পদোন্নতি লাভৰ সম্ভাৱনা। পাৰিবাৰিক দিশত শুভ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মধ্যম। লাকি কালাৰ পিংক, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 3। বৃষ ৰাশি, আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতিৰ যোগ আছে। আৰ্থিক দিশতো শুভ। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমত মধ্যম। দাম্পত্য জীৱন সুখৰ হ'ব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। মিথুন ৰাশি, আজি আপোনালোকে কৰ্মৰ ক্ষেত্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ। আৰ্থিক ব্যয়ৰ প্ৰতি চকু ৰাখিব। প্ৰেমত শুভ। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 8। প্ৰতিকাৰ, ৰূপৰ গিলাচত পানী গ্ৰহণ কৰক। কৰ্কট ৰাশি, আজি আপোনালোকৰ আৰ্থিক দিশত শুভ সংবাদ লাভ হ'ব। বিশেষ কোনো কামৰ বাবে দূৰ ভ্ৰমণ কৰাৰ সুযোগ পাব পাৰে। বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ ফল লাভ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 9। এয়া আছিলে কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া মই যাম দিনটোৰ যাত্ৰা, শুভকৰ্ম আদি। আজি 7 জুলাই 22 আহাৰ, কৃষ্ণা সপ্তমী তিথি, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, শোভন যুগ, বিপ্ৰবৰ্ণ, নৰগণ। আজি হাতীৰ অস্থি। যাত্ৰা শুভ, অৱশ্যে উত্তৰ দিশত নাই। শুভকৰ্ম দীক্ষা, আৰোগ্য স্নান আদি। আজি ৰত্নধাৰণ, পূজা পাতল, ঋণদান, ঋণ গ্ৰহণ আদি শুভকৰ্ম। দিনটোত তাল খোৱা নিষেধ, নাৰিকল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ চিঠি পত্ৰলৈ। মই এখন চিঠি লৈছোঁ। এইখন চিঠি লিখিছে কে হাজৰিকা। কিৰিয়াং ডাঙৰীয়া, শুনিছোঁ এই মাহতে মংগল গ্ৰহ এটি শুভ নক্ষত্ৰত ট্ৰেনজিট কৰিব, তাৰমানে প্ৰৱেশ কৰিব। গতিকে মকৰ ৰাশিসকলৰ ভাল নে বেয়া? অলৰেডি যোৱা 5 জুলাইৰ নিশা 12:01 মংগল গ্ৰহ ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰি গৈছে। গতিকে বিত্তীয় সিদ্ধান্ত, সা সম্পত্তিৰ সমস্যা থাকিলে, ব্যৱসায়িক পদক্ষেপ, উপাৰ্জনৰ পৰিৱৰ্তন আদিৰ কথা যদি আপুনি ভাবিছে, আপোনাৰ নিশ্চয় শুভ হ'ব। বৃহৎ সিদ্ধান্ত আপুনি ল'ব পাৰে। সকলো ৰাশিৰ বাবে বেয়া নহয়, ভাল। কিছুমান ৰাশিৰ বিশেষ ভাল হ'ব। ৰোহিণী নক্ষত্ৰৰ মংগলৰ গোচৰত বৃষ, সিংহ, বৃশ্চিক আৰু মকৰ ৰাশিসকলৰ ওপৰত অধিক শুভ প্ৰভাৱ পৰিব। বৃষ ৰাশিৰ লোকসকলে নিজৰ উপাৰ্জন বা সঞ্চয় বৃদ্ধি কৰিবলৈ সমৰ্থ হ'ব। সিংহ ৰাশিৰ লোকসকলে নিজৰ পেছাদাৰী বিকাশ আৰু মৰ্যাদাক গুৰুত্ব দিব পাৰে। পাৰ্টনাৰশ্বিপ, ব্যৱসায়, গ্ৰাহক আৰু লেনদেনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকসকলে শুভ ফল পাব। মকৰ ৰাশিৰ লোকসকলৰ যথেষ্ট শুভ। সুস্থিৰ বিনিয়োগ, দীৰ্ঘম্যাদী সম্পত্তিৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ প্ৰগতি দেখা যায়। কিন্তু সকলোৱে মংগলৰ মন্ত্ৰ এইকেইদিন আপুনি কৰি থাকক ডেইলি। ওম অংগাৰাকায় নমঃ, নতুবা ওম মংগলায় নমঃ, তেনেকুৱা কৰিলে ভাল। আৰু প্ৰতিকাৰ হিচাপে দিন দুখীয়াক আপুনি ৰঙা দাইল, গুড়, দক্ষিণা আদি দান কৰক। নিশ্চয় সকলো ৰাশিৰ লোকসকলে শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া মই সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ যাম। সিংহ ৰাশি, আজি সামাজিক দিশত মৰ্যাদা প্ৰাপ্তি হ'ব। শাৰীৰিক দিশত শুভ। প্ৰেম প্ৰীতিত বুজা পৰা মনোভাৱ বৃদ্ধি। ছুটি ভ্ৰমণৰ সুযোগ লাভ।
লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 5। প্ৰতিকাৰ বটগছৰ তলত বিশুদ্ধ জল অৰ্পণ কৰি পৰিদৰ্শন কৰক। কন্যা ৰাশি, আজি আপোনাৰ কোনো মূল্যৱান বস্তু চুৰি হোৱাৰ সম্ভাৱনা। মূৰৰ বিষ বা চকুৰ অসুখে কিছু কষ্ট দিব পাৰে। দাম্পত্যত সুখ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মধ্যম। লাকি কালাৰ ৰেড, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 7। তুলা ৰাশি, কৰ্মস্থানত উন্নতি হ'ব। বন্ধুৰ পৰা উৎসাহ পাব। কাৰ্যকৰী চিন্তা হ'ব। পূব দিশত ভ্ৰমণ নকৰিব। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 6। প্ৰতিকাৰ দৈনিক ইষ্টজনক স্মৰণ কৰক আৰু কলা তিল দান কৰক। বৃশ্চিক ৰাশি, আজি প্ৰেম প্ৰীতিত আশানুৰূপ ফল লাভ কৰিব। যান বাহনৰ পৰা সাৱধান থাকিব। উত্তম ভোজনৰ যোগ। দাম্পত্যত শুভ। আৰ্থিক দিশত শুভ ফল লাভ কৰিব। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 8। প্ৰতিকাৰ গৰুক গুড় আৰু ৰুটি খাবলৈ দিয়ক। এয়া আছিল স্কৰ্পিঅ' মানে বৃশ্চিক ৰাশিসকলৰ ফলাফল। এতিয়া মই যাম আজিৰ দিনটোৰ বিষয়ে। আজিৰ দিনটোত মই ক'ম স্ফটিকৰ পিৰামিডৰ বিষয়ে। স্ফটিকৰ পিৰামিড ঘৰৰ বহা কোঠা, প্ৰাৰ্থনা কোঠা বা অধ্যয়ন কোঠাত ৰখা হয়। ঘৰৰ উত্তৰ পূব কোণত এটা স্বচ্ছ স্ফটিকৰ পিৰামিড যদি ৰখা হয়, তেতিয়া ঘৰখনত পজিটিভ এনাৰ্জি মানে ইতিবাচক শক্তি আহে আৰু সকলোকে আনন্দিত কৰে। ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ কাৰ্যালয়ৰ কোঠা বা কাম কৰা মেজত সাধাৰণতে স্ফটিকৰ পিৰামিড ৰখা হয়। নিজৰ মনোযোগ ধৰি ৰাখিবলৈ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত কৰিবলৈ আপোনাৰ কাম কৰা মেজত এটা স্বচ্ছ স্ফটিকৰ পিৰামিড ৰাখক। স্ফটিকৰ পিৰামিডৰ ব্যৱহাৰ কৰাৰ আগতে পানী, ধূপ, সূৰ্যৰ পোহৰ বা জোনাকৰ পোহৰেৰে আপুনি অকণমান সময় ৰাখি থওক, তেতিয়া এনাৰ্জাইজ হ'ব আৰু আপুনি তাৰ পাছত ঘৰখনত ৰাখক। কিছুমানে ধ্যান বা ইতিবাচক মনোভাৱৰ বাবে স্ফটিকসমূহ জাগ্ৰত কৰে। পৰিষ্কাৰ কৰিলে স্ফটিকৰ শক্তি অটুট থাকে বুলি কোৱা হয়। লেতেৰা বা বেছি ভিৰ থকা ঠাইত স্ফটিকৰ পিৰামিড নাৰাখিব। ক্ষতিগ্ৰস্ত হোৱা বা ভাঙি যোৱা স্ফটিকৰ পিৰামিড সংগ্ৰহ নকৰিব বা নাৰাখিব, তেতিয়া অতি অশুভ। আপুনি বাথৰুম নতুবা টয়লেটত কেতিয়াও স্থাপন নকৰিব। এয়া আছিল স্ফটিকৰ পিৰামিডৰ কথা। এতিয়া যাম ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি, কাৰ্যসিদ্ধি হ'ব। সৎ আৰু গুণী লোকৰ সান্নিধ্যৰ পৰা সুফল পাব। খৰচ বৃদ্ধি হ'ব। মামলা মকদ্দমাৰ দিশত জয়লাভ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 8। মকৰ ৰাশি, আজি সুসংবাদ লাভৰ সুযোগ। বহুদিনৰ পৰা নোহোৱা কোনো কাম হোৱাৰ সম্ভাৱনা। আৰ্থিক দিশত মধ্যম। দাম্পত্যত শুভ। শত্ৰুৰ পৰা কিছু সাৱধান হ'ব। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 8। প্ৰতিকাৰ এটা লং কলা কাপোৰত বান্ধি নিজৰ লগত ৰাখিব। কুম্ভ ৰাশি, আজি বহুদিন ধৰি চলি থকা মাটি বিবাদৰ অন্ত পৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত মধ্যম। প্ৰেমত শুভ। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 7। মীন ৰাশি, আজি দিনটোত আয় ব্যয় কিছু বৃদ্ধি হ'ব। সন্তানৰ বাবে কিছু মানসিক চাপ বৃদ্ধি হ'ব পাৰে। দাম্পত্য চাপ জীৱনৰ সুখৰ হ'ব। আৰ্থিক দিশত শুভ। লাকি কালাৰ পাৰ্পেল, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 8। প্ৰতিকাৰ কমলা ৰঙৰ সেন্দুৰ হনুমান মন্দিৰত অৰ্পণ কৰক। এয়া আছিল মীন ৰাশিসকলৰ ফলাফল। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে গুৱাহাটী পল্টন বজাৰত থকা ৰত্ন কুবেৰলৈ আহিব পাৰে। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।